মুখ্যমন্ত্ৰীৰ নাম লৈ শিক্ষানুষ্ঠানৰ ভূমিত বিশাল কনষ্ট্ৰাকশ্যন। অৰবিন্দ বিদ্যা মন্দিৰৰ ভূমিত কোনে চলাইছে কনষ্ট্ৰাকশ্যন? গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ পাছতো কাৰ সাহসত নিৰ্মাণ কাৰ্য চলাইছে ঠিকাদাৰ গোষ্ঠীয়ে? 1950 চনত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানখনক 1979 চনত শিক্ষানুষ্ঠানখনে আবণ্টন লাভ কৰিছিল 7 বিঘা ভূমি। এই 7 বিঘা ভূমিৰ 3 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছিল বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি প্ৰেক্ষাগৃহলৈ। বাকী 4 বিঘা ভূমি খেলপথাৰৰ বাবে সংৰক্ষিত আছিল। বিগত সময়ত বহু খেল ধেমালি অনুষ্ঠিত কৰা হৈছিল, কিন্তু শেহতীয়াকৈ খেলপথাৰৰ এই ভূমিত চকু পৰিছে এছাম দুষ্ট চক্ৰৰ। প্ৰথমে খেলপথাৰখনৰ প্ৰায় 2 বিঘা ভূমি জিএমচিয়ে বজাৰ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰিছিল। জিএমচিৰ এনে কাৰ্যত ক্ষুণ্ণ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষ। পৰৱৰ্তী সময়ত গোচৰটো চলি থকাৰ বাবে জিএমচিয়ে তাত কোনো কাম কৰিব নোৱাৰিলে। কিন্তু এটা দিনতে লাচিতে গড় বন্ধোৱাৰ দৰে খেলপথাৰৰ ভূমিত তৰ্জা ঘৰ নিৰ্মাণ কৰি চলাইছে নিৰ্মাণ কাৰ্য। কিন্তু কোনে কিহৰ বাবে নিৰ্মাণ কাৰ্য চলাইছে সেই কথা অৱগত নহয় শিক্ষানুষ্ঠানখনৰ এছএমডিচিৰ বিষয়ববীয়া। কিন্তু আজি প্ৰায় 10-15 দিন হ'ল হঠাৎ কোনো ইয়াতে কোনোবা তৰ্জাৰ ঘৰ চৰ বান্ধিছে। তাৰপিছত যেতিয়া আমি গ'লোঁ, কাম চাম আৰম্ভ কৰি দিলে, ইয়াতে মাটি কাটা কিবা কৰি আছে। গ'লোঁ তাতে দিলীপ হুজুৰি নামৰ এজন ঠিকাদাৰ আহি ইয়াতে কাম আৰম্ভ কৰিছে। যেতিয়া আমি গ'লোঁ, সেইদিনা ক'লোঁ যে আপুনি এইটো কাম কৰি আছে, আপোনাৰ কাগজ পত্ৰ কিবা আছে নেকি? কৈছে নহয়, ডাইৰেক্ট CMৰ কথা কৈ আছে যে মুখ্যমন্ত্ৰী কৈছে আমাক ইয়াতে কাম কৰিবলৈ। এতিয়া মুখ্যমন্ত্ৰী যদি মুখ্যমন্ত্ৰী কয়, মোৰ বিশ্বাস হোৱা নাই কথাটো, কাৰণ আমাৰ অসমৰ CMক আমি ভালকৈ চিনি পাওঁ তো, ৰাইজৰ হকে কাম কৰি আছে। তেখেতে যদি কিবা এটা প্ৰজেক্ট হয়, তেতিয়া আমাক কিন্তু গভৰ্ণমেণ্টৰ এটা নটিফিকেশ্যন দিব, লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ এটা এলটমেণ্ট এটা দেখাব। কোনো এলটমেণ্ট নাই, কোনো এটা কাগজ পত্ৰ একো নাই। কি কৰিলে PWDৰ পৰা কিবা এটা ড্ৰয়িং এটা লৈ আহি ক'লে যে ইয়াতে আমি 2 বিঘাত আমি এটা কনষ্ট্ৰাকশ্যন কৰিম। আজিলৈকে আমাৰ কাগজ একো ছাবমিট কৰা নাই। আৰু তেখেতে বাৰে আমি কৈছোঁ যে গুৱাহাটী হাইকোৰ্টত এইটো কেছ চলি আছে, আপোনালোকে এইটো আগত কাগজ চব চাই লওক। যিটো সময়ত বিদ্যুৎ সংযোগৰ বাবে বিভিন্ন তথ্য পাতিৰ প্ৰয়োজন হয়, সেই সময়ত 2টা দিনতে কাৰ নামত কেনেকৈ বিদ্যুৎ সংযোগ কৰিবলৈ অনুমতি দিলে APDCL-এ? মুখ্যমন্ত্ৰীৰ নাম লৈ কোনে কিহৰ কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে সেই কথা জ্ঞাত নহয় এছএমডিচিৰ বিষয়ববীয়া। সেইটো কাৰণে এতিয়া বাধা দিব আহিছোঁ। মই আহি দিলীপ দা আহিছে, শেখৰ চক্ৰৱৰ্তী, আমাৰ এক্স ষ্টুডেণ্ট এলামনি এছ'চিয়েশ্যনৰ হয় তেখেতে। আমি আহি যেতিয়া বাধা দিলোঁ, তেতিয়া আমাৰ ফটো উঠাই দিলীপ হুজুৰিয়ে কৈছে ADC পেগু ছাৰৰ লগত বোলে কথা হৈছে, পেগু ছাৰে বোলে মোৰ নামত FIR দিব দিছে। মোক এতিয়া জেলত পঠোৱাৰ কাৰণে তেওঁলোকে বন্দোবস্ত কৰি আছে। মই বাধা দিছোঁ। মই SMDCৰ এজন সদস্য আৰু অৰবিন্দ বিদ্যা মন্দিৰ হাইস্কুলৰ স্কুল মেনেজমেণ্ট এণ্ড ডেভেলপমেণ্ট কমিটিৰ এজন সদস্য। এতিয়া মোক জেলত পঠোৱাৰ কাৰণে তেওঁলোকে ভাবুকি দিছে, আৰু বহুত কিবা ভাবুকি দিছে, প্ৰাণে মাৰাৰ হুমকিও দিছে মোক। আৰু এটা কথা আছে মাজত, এইটো হ'ল মহামান্য উচ্চ আদালতক তেওঁলোকে অৱমাননা কৰিছে। কাৰণ মহামান্য উচ্চ আদালতৰ পৰা যেতিয়া এটা কেছ এটা চলি আছে, সেইখিনিত কিভাৱে কেছ মীমাংসা নোহোৱাকৈ বা কোনো ছেটেলমেণ্ট নোহোৱাকৈ বা অৰ্ডাৰ পাছ নোহোৱাকৈ মহামান্য উচ্চ আদালতক অৱমাননা কৰি পেলাই তেওঁলোকে এইটো কাম কৰি আছে। উল্টা আমাক ভাবুকি দিয়ে যে আমাৰ নামত FIR দিব, আমাক এৰেষ্ট কৰি লৈ যাব, উঠাই লৈ যাব, এনেকুৱা ধৰণৰ আমাৰ প্ৰাণৰ ভাবুকি দিছে তেওঁলোকে। 1979 চনত শিক্ষানুষ্ঠানখনৰ বাবে আবণ্টন হোৱা 7 বিঘা ভূমিৰ খেলপথাৰৰ ভূমি সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীকো দিছিল স্মাৰক পত্ৰ। কিন্তু ইমানৰ পাছতো কাৰ আশীৰ্বাদত উচ্চ ন্যায়ালয়ত চলি থকা গোচৰক অৱমাননা কৰি চলাইছে নিৰ্মাণ কাৰ্য। এই অবৈধ নিৰ্মাণ কাৰ্যৰ আঁৰত ৰাজনৈতিক নেতা জড়িত থকাৰ গোন্ধ পাইছে SMDCৰ বিষয়ববীয়াই। SMDCৰ সদস্যক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে এই বিষয়ৰ পৰা আঁতৰি থকাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ। আমি স্কুল এখন আদৰ্শ বিদ্যালয় হ'ব, স্কুল এখন হ'লে আমাৰ তাতে কোনো আপত্তি নাই। কিন্তু আমাৰ আপত্তি এটাই, তাতে এটা মাৰ্কেট গঢ়ি নুঠে। GMC মাৰ্কেট, তাতে এটা শৈক্ষিক মহল আছে, সেই মহলত সেই মাৰ্কেটটো গঢ়ি উঠিব নালাগে। আমাৰ 4 বিঘা 2 বিঘা কৈছে, 4 বিঘা লৈ যাওক। কিন্তু আমাৰ এটাই অবজেকশ্যন যে যাতে মাৰ্কেট যাতে গঢ়ি নুঠে, সেইটো পদক্ষেপ ল'ব লাগে। আৰু আগন্তুক দিনত সেইটো যাতে কোনোপধ্যে কিবা নকৰি যে জোৰ জবৰদস্তি এখন বজাৰ বহাই এখন পৰিৱেশ বিনষ্ট কৰক, সেইটো আমি নিবিচাৰোঁ।
আদৰ্শ বিদ্যালয় হৈ আছে ভাল কথা, আৰু এনেকুৱা ধুনীয়া কৰক, আমাৰ তাতে কোনো বাধা আৰোপ কৰা নাই, আমি সেই বিষয়ে কোনো আলোচনা আমি বাধাও দিয়া নাই। আমাৰ এটাই কথা, মীমাংসা কৰি কেনে ধুনীয়াকৈ 4 বিঘা লৈ কেনে আপোনালোকে এখন স্কুল গঢ়ক, ভাল এটা মহল হওক, ভাল হ'ব, সেইটোৱে আমি কাম কৰিম। এনে আমি যিখিনিৰ পৰা জানো যে 7 বিঘা ফিল্ডৰ মাটি আছে আৰু 5 বিঘা স্কুলৰ মাটি আছে। এতিয়ালৈকে যি কনষ্ট্ৰাকশ্যনটো আৰম্ভ কৰিছে 2 বিঘাৰ ওপৰত, GMCৰ যিটো বিবাদিত ভূমি আছে সেইখিনি বাদ দি নেক্সট আৰু 2 বিঘাৰ ওপৰত তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰি আছে। এতিয়া আমি সুধিছোঁ যে কোনে কনষ্ট্ৰাকশ্যন কৰিছে, তেওঁলোকে মুখে মুখে কৈছে যে ইয়াতে এইটো CMৰ বোলে প্ৰজেক্ট আছে, CMে এইটো কৈছে বনাবলৈ। তো আমি ক'লোঁ যে CMে যদি কৈছে যে CMৰ কাগজ এটা দেখাওক, তেওঁলোকে একো কাগজ প্ৰডিউচ কৰিব পৰা নাই। মুখ্যমন্ত্ৰী মহোদয়, এখন শিক্ষানুষ্ঠানৰ খেলপথাৰ ধ্বংস কৰি কিহৰ চলিছে নিৰ্মাণ কাৰ্য? নিৰ্মাণ কাৰ্যৰ অনুমতি দিলে কোনে? কাৰ নিৰ্দেশত কিহৰ চলিছে নিৰ্মাণ কাৰ্য? নিৰ্মাণত ঠিকাদাৰে কিয় ভাবুকি দিছে শিক্ষানুষ্ঠানখনৰ কমিটিৰ সদস্যক? কোনে চাব, কোনে শুনিব? খুদ গুৱাহাটী মহানগৰীতে এতিয়া চলিছে শিক্ষানুষ্ঠানৰ ধ্বংসযজ্ঞ। ব্যুৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।